নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কোপছ। ভিডিঅ'টোৰ পাৰ্পছটো হৈছে মটিভেশ্যন একচুৱেলি। ভাবিলোঁ কি এক্সামটো আহি আছে, যিহেতু এক্সামৰ ডেট ঘোষণা হৈ গ'ল, অলৰেডি চিলেবাছটো আহি গ'ল। তো বহুতৰে কুৱেশ্যন থাকে যে কেনেকুৱা ধৰণৰ পষ্ট থাকে, ডিটেইলছ পষ্টখিনিৰ গ্ৰেড কেনেকুৱা হ'ব, গ্ৰেড পে কেনেকুৱা হ'ব, এই বস্তুখিনিৰ ওপৰত আপোনাৰ কিছুমান কথা জনাবলগীয়া থাকে। সেই বস্তুখিনিক মই মেইনলি মোৰ যিটো অপিনিয়ন, সেই অপিনিয়নৰ বেছ কৰি আপোনালোকৰ ভিডিঅ'টো দিম। ইয়াত এনেকুৱা নহয় যে গোটেই পষ্টখিনি ভাল কোনখিনি বেয়া সেইটো মই জাজ কৰিব যোৱা নাই। খালি মোৰ নিজৰ এটা পইণ্ট অফ ভিউৰ পৰা মই কৈছোঁ যে এই পষ্টকেইটা মোৰ ফালৰ পৰা, মোৰ অপিনিয়নৰ ফালৰ পৰা যথেষ্ট ভাল পষ্ট হ'ব। গ্ৰেড পে লগতে গ্ৰেড ৰেংক প্ৰমোশ্যন এই ক্ষেত্ৰত অকণমান জাষ্ট আপোনালোকক এটা সৰু আভাস দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ এক্সামৰ যিটো এটা এক্সামৰ বাবে যিটো পঢ়িবলৈ যিটো এটা মন যাব, সেই মন যোৱাৰ ছিষ্টেমটো অলপ বেছি বাঢ়ি যাব বুলি মই ভিডিঅ'টো আগবঢ়াইছোঁ। মটিভেশ্যনৰ মেইনলি মটিভেশ্যন পাৰ্পছ। গতিকে নিজৰ অপিনিয়নটো দিব কমেণ্টছৰ জৰিয়তে, কোনটো পষ্ট আপোনালোকৰ ফালৰ পৰা ভাল দেখিছে। ঠিক আছে, তো কথা হ'ল গ্ৰেড 3ৰ যিটো পে'মেণ্ট হয়, এইটো আমাৰ 14,000 পৰা 60,500 ইয়াৰে যিটো গ্ৰেড পে' থাকে, সেই গ্ৰেড পে'টোত আপোনাৰ কেইটামান বস্তু ভাগ থাকে, যেনে 5,200, 6,200, 6,600, 7,400 আৰু 8,700 এনেকৈ গ্ৰেড পে'টো গ্ৰেড 3ৰ গ্ৰেজুৱেট লেভেলৰ পষ্টখিনিৰ বাবে বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি পষ্ট আছে, সেই পষ্টখিনিৰ বাবে গ্ৰেড পে'টো ভগাই থোৱা আছে। এতিয়া কথা হ'ল যে কোনখিনি পষ্ট অলপ বেছি ভাল হ'ব, কোনখিনি পষ্টৰ বাবে কাট অফটো হাই যাব। এই ক্ষেত্ৰত মই এইটো কনফাৰ্ম নহয় যে পষ্টৰ যিটো ডিষ্ট্ৰিবিউশ্যন হ'ব, সেই বস্তুটো কি বেছত হ'ব। আপোনাৰ অভাৰঅল কাট অফৰ বেছত হ'ব নে আগৰ যিটো প্ৰচেছ আছিলে, সেই প্ৰচেছটো তেনেকুৱা নিৰ্দিষ্ট কোনো এটা প্ৰপাৰ আপোনালোকক দিয়া হোৱা নাছিলে যে কাট অফৰ বেছতে হ'ব, নে লটাৰী ছিষ্টেমতে হ'ব। সেই বস্তুটোক আপোনালোকে অকণমান ক'বচোন। মই সেই বস্তুটোত বেছি এটা আইডিয়া নাই বাবে মই কথাটো ইমান ক'ব বিচৰা নাই। কিন্তু আপোনালোকে যিসকলে এডিএৰি এক্সপিৰিয়েঞ্চ ল'লে অলৰেডি, বা যিসকলে কৰি আছে, তেওঁলোকে যদি মোৰ ভিডিঅ'টো চায় তেন্তে নিশ্চয় জনাবচোন কেনেকুৱা ধৰণৰ বেছ কৰি আপোনালোকৰ কাট অফ আৰু পোষ্ট ডিষ্ট্ৰিবিউশ্যনটো নিৰ্ধাৰিত হয়। ঠিক আছে, তো কথা হ'ল পোষ্ট কোনকেইটা ভাল আছে, যিকেইটা বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেট লেভেলৰ 8,700 ইয়াত গ্ৰেড পে'। আপোনালোকৰ যিটো পে'মেণ্ট হ'ব এইটো 14,000 পৰা 60,500 আৰু গ্ৰেড পে'টো হ'ব 8,700 টকা। ঠিক আছে, ইয়াৰে ভাল পোষ্ট বুলি ক'লে আপোনাৰ জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ, এইটো এটা ভাল পোষ্ট। ইয়াৰ যিটো গ্ৰেড পে' হয় এইটো 8,700 টকা। ইয়াৰ পোষ্টটোৰ জব প্ৰফাইল বা প্ৰমোশ্যনৰ ক্ষেত্ৰত ভাল হ'ব অলপ। এই পোষ্ট মোৰ অপিনিয়নৰ ফালৰ পৰা মই কৈছোঁ ঠিক আছে। কিন্তু এই বেচেলৰ ডিগ্ৰী যিটো আছে, এই বেচেলৰ ডিগ্ৰীৰ পাৰ্টটোত সকলোতকৈ বেষ্ট পোষ্ট মোৰ ফালৰ পৰা মে বি ছাব ইনস্পেক্টৰ লেভেলৰ পোষ্টটো হ'ব। ইয়াতে ছাব ইনস্পেক্টৰ বুলি আছে, কিন্তু ছাব ইনস্পেক্টৰৰ ক্ষেত্ৰত বহুতখিনি ছাব ইনস্পেক্টৰ আহি যাব। তাতে ফুড কৰ্প'ৰেশ্যনছ, ছইল কনজাৰ্ভেশ্যনছ, এনেকুৱা বহুত ছাব ইনস্পেক্টৰৰ কথা আহি পৰিব ইয়াতে। ছাব ইনস্পেক্টৰ পোষ্টটো অভাৰঅল এটা ভাল পোষ্ট হ'ব। ঠিক আছে, এছিষ্টেণ্ট যিটো কমাৰ্চিয়েল অফিচাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত আছে, এই পোষ্টটো বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত এটা ভাল পোষ্ট হিচাপে হ'ব। ইয়াত অভাৰঅল কাট অফটো কিন্তু আপোনালোকৰ বহুত বেছি হাই যাব। যদি কাট অফৰ ওপৰত বেছ কৰি আপোনালোকৰ পোষ্টখিনি দিয়ে, তেতিয়াহ'লে কাট অফৰ ওপৰত বেছ কৰি যদি পোষ্ট দিবলগীয়া হয়, তেন্তে আপোনালোকৰ মাৰ্কছটো ধৰক আপোনালোকে 100 আউট অফ 100 80% আপোনালোকে কভাৰ কৰিব লাগিব। 80% আপোনালোকৰ মাৰ্কছ থাকিব লাগিব, 80 to 85। তো তেতিয়াহ'লে এই পোষ্টকেইটা পোৱাৰ চান্সটো আছে। যিহেতু এইবাৰ নিগেটিভ মাৰ্কছটোৰ বস্তুটো আৰু চিলেবাছৰ পেটাৰ্ণটো অলপ ষ্টেণ্ডাৰ্ডটো বেলেগ হ'ল, গতিকে হয়তো কাট অফত অলপ ইফাল সিফাল হ'ব পাৰে। কিন্তু বেচেলৰ ডিগ্ৰীৰ কাৰণে আপোনালোকৰ এটা আইডিয়াৰ বাবে মই দিছোঁ যে 80 to 85 মাৰ্কছৰ এটা মাৰ্জিন থাকিব লাগিব আউট অফ 100 ধৰি লওক। ঠিক আছে, তো নেক্সট আহিলে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ। ইয়াৰ গ্ৰেড পে'টো পে'মেণ্টটো সমানে হয়, 14,000 পৰা 60,500 টকা। কিন্তু গ্ৰেড পে'টো ভাগ আছে তাতে 6,200, 6,800, 7,400 আৰু 8,700 এনেকুৱাকৈ ভাগ হ'ব বস্তুটো একচুৱেলি। ইয়াত আপোনালোকৰ কেইটামান পোষ্ট আছে, যিকেইটা পোষ্টৰ ৰেংকটো একচুৱেলি ভাল হ'ব আৰু প্ৰমোশ্যনৰ ক্ষেত্ৰতো ভাল হয়। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ পঞ্চায়ত ৰুৰেল ওমেন, এইটো আপোনাৰ কি ক'লে গ্ৰাম সেৱক, এনেকৈ আপোনাৰ কেইটামান ভাগ কৰি থোৱা আছে। ইয়াতে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট যিটো BDO পোষ্টৰ তলৰ পোষ্টটো জুনিয়ৰ পোষ্টটো হয়, আৰু
মেবি 10 to 12 ইয়াৰ্ছৰ পাছতে আপোনালোকে বিডিঅ' হিচাপে প্ৰমোশ্যন পাব যিটো এটা গ্ৰেজুৱেটেড পোষ্ট আছে যিটো বিডিঅ' হিচাপে আপোনালোকে APSCৰ থ্ৰু আপোনালোকে বিডিঅ' হিচাপে জইন কৰিব পাৰিব কিন্তু ইয়াত এটা আপোনালোকৰ অপৰচুনিটি দিছে যে APSC যিসকলে APSCৰ শাৰীত যাব বিচৰা নাই তেওঁলোকৰ বাবে এছিষ্টেণ্ট বিডিঅ' গ্ৰেড 3 দ্বাৰা পোষ্টটো দিয়া হ'ব আৰু প্ৰমোশ্যন আপোনালোকৰ আফটাৰ 10 to 12 ইয়াৰ্ছৰ পাছত আপোনালোকে প্ৰমোশ্যন লৈ বিডিঅ' হিচাপে আপোনালোকে জইন কৰিব পাৰিব ঠিক আছে তো এই পোষ্টটো যথেষ্ট ভাল পোষ্ট হ'বলৈ গৈ আছে প্লাছ আপোনালোকৰ যিখিনি জুনিয়ৰ এছিষ্টেণ্ট আছে কম্পিউটাৰ অপাৰেটৰ LDA লোৱাৰ কাম কম্পিউটাৰ এছিষ্টেণ্ট টাইপিষ্ট ৰিচিপশ্যনিষ্ট এনেকুৱা পোষ্টবোৰ আপোনালোকৰ অভাৰঅল পোষ্টখিনি ভালে আছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটো আপোনালোকৰ এনেকুৱা হ'ব যিখিনি ডিষ্ট্ৰিক্টত বা আপোনালোকৰ এনেকুৱাও হৈ যাব যে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট আসাম পুলিচতো জুনিয়ৰ এছিষ্টেণ্ট পাই যাব পাৰে তেনেকুৱাও কথা আছে বা কিছুমান বেটালিয়ন আছে বেটালিয়নবোৰতো আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট বা কম্পিউটাৰ অপাৰেটৰ হিচাপে আপোনালোকে জইন কৰিব পাৰে সেই বস্তুখিনি ভাগ হৈ যাব গোটেই অভাৰঅল যিমানখিনি আমাৰ ডিষ্ট্ৰিক্ট এখনত যিমানখিনি অফিচ থাকে যিমানখিনি অফিচে চাৰ্কুলেশ্যনটোত আপোনালোকে এটা গোটেই চাৰ্কলটোত আপোনালোকক ভাগ কৰি দিয়া হ'ব যে জুনিয়ৰ এছিষ্টেণ্ট আপুনি DC অফিচৰ আপুনি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অফিচৰ আপুনি ছয়েল কনজাৰ্ভেশ্যনত আপুনি জুনিয়ৰ এছিষ্টেণ্ট আপুনি চাব ইনস্পেক্টৰ ফুড কৰ্পৰেশ্যনত আপুনি জুনিয়ৰ এছিষ্টেণ্ট এইদৰে বস্তুখিনি ভাগ হৈ যাব জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটো মই বেয়া বুলি কোৱা নাই জুনিয়ৰ এছিষ্টেণ্টৰ পাছত আপোনালোকে ছিনিয়ৰ এছিষ্টেণ্ট হ'ব তাৰপাছত এনেকৈ আপোনালোকৰ 8-10 বছৰ মূৰে প্ৰমোশ্যনটো হৈ গৈ থাকিব আজিকালি এটা ভাল কৰি দিছে যে মিনিমাম 8 বছৰৰ ছাৰ্ভিচ দিয়াৰ পাছত আপোনালোকৰ নেক্সট প্ৰমোশ্যন ভেকেঞ্চি এগেইনষ্টত নেক্সট প্ৰমোশ্যন আপোনালোকৰ ফিক্স ঠিক আছে বাকী নেক্সট পেজলৈ আমি যাব বিচাৰিছোঁ নেক্সট পেজত আপোনালোকৰ যিটো গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে গ্ৰেজুৱেট লেভেলৰ পোষ্টত এইকেইটা পোষ্ট আপোনালোকৰ ভাল আছিল একাউণ্টেণ্ট এইটো পোষ্টটো বৰ এটা বিশেষ বেয়া নহ'ব প্লেনিং এছিষ্টেণ্ট এইখিনি পোষ্ট চাব পাৰে যিসকলৰ মাৰ্কছ কম আছে তেওঁলোকে জুনিয়ৰ এছিষ্টেণ্ট দিব পাৰে জুনিয়ৰ এছিষ্টেণ্টত তেওঁলোকৰ চান্সটো বেছি থাকিব কাৰণ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টখিনি অভাৰঅল জুনিয়ৰ এছিষ্টেণ্ট প্ৰায় গোটেইখিনি পোষ্টে জুনিয়ৰ এছিষ্টেণ্ট হিচাপে থাকিব ধৰক 70% 100ত 70% পোষ্ট জুনিয়ৰ এছিষ্টেণ্টত যাব বাকী 30% অফিচাৰ বা এনেকুৱা লেভেলৰ পোষ্টখিনি হেৰি হ'ব তো গতিকে জুনিয়ৰ এছিষ্টেণ্টত যাৰ মাৰ্কছ অলপ কম আছে তেওঁলোকে জুনিয়ৰ এছিষ্টেণ্টক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰে ঠিক আছে তো লাইব্ৰেৰিয়ানৰ এইখিনি পোষ্ট লাইব্ৰেৰিয়ান পোষ্টটো ভাল বাট এইটোত বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ এইটো আপোনালোকৰ লাগিব গতিকে চাই ল'ব এইটো ষ্টেনগ্ৰাফাৰ এইখিনিতো মই ক'ব নাযাওঁ নেক্সট আহিলে আপোনাৰ যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছে HS লেভেলৰ যিখিনি পোষ্ট আছে তাত কেইটামান পোষ্ট আপোনাৰ বিশেষ পোষ্ট যিকেইটা পোষ্ট আপোনাৰ ভাবিবলগীয়া মানে ভাল যথেষ্ট ভাল পোষ্ট আৰু গ্ৰেড পেটো কম আছে কিন্তু পোষ্টটো ভাল আৰু এটা কথা বহুতে সোধে যে ভাল পোষ্ট কি বুলি ক'লে তাতে ভাল মোৰ ডেফিনেশ্যনৰ মতে ভাল পোষ্ট হ'ল ৰেংক প্ৰমোশ্যন আৰু আপোনাৰ য'ত এটা নিজৰ এটা ষ্টেটাছ থাকিব তেনেকুৱা পোষ্টটোক মই ভাল পোষ্ট বুলি কওঁ ঠিক আছে আপোনালোকে কিছুমানে এই মটিভটো লৈ ফোন মেছেজ নকৰি কথাটো নুসুধিব যে ভাল পোষ্ট দাদা বা ছাৰ ভাল পোষ্ট কোনটো যে যিটোত অলপ বাহিৰা পইচা আছে ক'ত বাহিৰা পইচা আছে ডেফিনেটলি এই কথাবোৰ নুসুধিব আমাক এই কথাবোৰ সুধিলে যথেষ্ট হাঁহি উঠে বেয়া লাগে গতিকে চাই ল'ব এইটো বস্তু জবটো প্ৰথম পাই লওক তাৰপাছত বাকীখিনি দেখা যাব সেইটো কথা ঠিক আছে তো হায়াৰ ছেকেণ্ডেৰী লেভেলত এটা বেষ্ট পোষ্ট যিটো মই মোৰ ফালৰ পৰা অপিনিয়ন দিছোঁ বেষ্ট পোষ্ট AIE এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ ডেফিনেটলি বহুত ভাল পোষ্ট হ'ব এইটো গ্ৰেড পেটো কম আছে গ্ৰেড পে আপোনাৰ 6,800 আৰু পে'মেণ্ট সমান 14,000 to 60,500 অভাৰঅল পোষ্টটো আপোনাৰ 2 ষ্টাৰ 2 ফুলি লাগিব আপোনালোকৰ এটা পুলিচৰ চাব ইনস্পেক্টৰ সমান পোষ্ট এইটো এটা কিন্তু গ্ৰেড পেটো অকণমান কম হয় আৰু ইয়াৰ ভাল কথাটো এইটোৱে যে AIৰ পৰা আপোনালোকে নেক্সট প্ৰমোশ্যন আফটাৰ 10 to 12 ইয়াৰ্ছৰ পাছত আপোনালোকে ইনস্পেক্টৰ অফ এক্সাইজ হিচাপে প্ৰমোশ্যন ল'ব পাৰিব ঠিক আছে যিখিনি তেওঁলোকৰ ড্ৰেছ কোডটো আপোনাৰ খাকী ড্ৰেছ কোড হ'ব 2 ফুলি থাকিব এই কথাটো মই AIৰ ওপৰত মানে এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজৰ ওপৰত মই ডিটেইলছ ভিডিঅ' দিম আপোনালোকক পাছত তো এই পোষ্টটো মোৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা মোৰ অপিনিয়নৰ মতে সকলোতকৈ বেষ্ট পোষ্ট হ'ব হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ঠিক আছে আৰু ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডেৰী লেভেলত আৰু এটা ভাল পোষ্ট থাকিব সেইটো হ'ল আপোনাৰ এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ এইটো হ'ল আপোনাৰ এনেকুৱা এটা পোষ্ট যিটো আপোনাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত থাকে ট্ৰান্সপৰ্টৰ 2 ফুলি হয় এইটো আপোনাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি আপোনাৰ
লগো থাকে আপোনাৰ এইটো আছাম পুলিচৰ দৰে খাকী ড্ৰেছ আপোনালোকৰ আপোনালোকে হাইৰোডত দেখিছে চাগে এখন গাড়ী ৰৈ থাকে যিখনে আপোনালোকৰ স্পীডটো ডিটেক্ট কৰে তো সেই তাৰ আপুনি এছিষ্টেণ্ট ইনস্পেক্টৰ হিচাপে জইন কৰিব পাৰিব এইটো এনফৰ্চমেণ্ট ইনস্পেক্টৰত নেক্সট প্ৰমোশ্যন আফটাৰ 10 to 12 years তো এইটো এটা ভাল পোষ্ট হ'ব বুলি মই ভাবোঁ ঠিক আছে বাকী ইয়াত যিখিনি ছেকশ্যন এছিষ্টেণ্ট গ্ৰাম সেৱকৰ পাছত আপোনালোকে ছিনিয়ৰ গ্ৰাম সেৱক বা এনেদৰে ভাল ভাল প্ৰমোশ্যন আপোনালোকে ল'ব পাৰিব কম্পিউটাৰ অপাৰেটৰ মেট্ৰন কাম ষ্ট'ৰ কিপাৰ এইখিনি বস্তু আপুনি চাব পাৰে এইখিনি অভাৰঅল বেয়া পোষ্ট এটাও নহয় যিসকলৰ মাৰ্কছ কম থাকে তেওঁলোকে ছেকশ্যন এছিষ্টেণ্ট মহুৰাৰ এনেকুৱা ছইল কনজাৰ্ভেশ্যনছ এনেকুৱা ভাল যিখিনি অপাৰেটৰ পোষ্ট আছে এইখিনি পোষ্টত দিব পাৰে পোষ্টখিনি বহুত যথেষ্ট পোষ্ট থাকিব তাৰ যিসকলৰ কাট অফত ভাবিব যে মই অলপ কাট অফত ক্লিয়াৰ কৰিব নোৱাৰিমগৈ নেকি তেওঁলোকে এইখিনি বস্তুত আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বাকী যিসকলৰ মাৰ্কছ বেছি থাকিব মানে আউট অফ 180-85 মাৰ্কছ আপোনালোকৰ কনফাৰ্ম থাকিব তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী লেভেলত এছিষ্টেণ্ট এনফৰ্চমেণ্ট আৰু এছিষ্টেণ্ট এক্সাইজৰ পোষ্টত আপোনালোকে দিব পাৰে ইয়াত এনফৰ্চমেণ্ট চেকাৰ পোষ্টটো ভাল আছে এইটো খাকী পোষ্টে হ'ব ড্ৰেছ আপোনালোকৰ খাকী থাকিব ঠিক আছে তো অভাৰঅল কথা হ'ল মই এখন আগৰ ইয়াৰ গ্ৰেড এডিআৰ আগৰ যিটো এক্সাম হৈছিলে তাৰ কাট অফ দিয়াৰ পাছত এখন নটিচ ওলাইছিলে এই পোষ্টটো অভাৰঅল বেচেলৰ ডিগ্ৰীৰ কাৰণে আপোনালোকৰ ছাব ইনস্পেক্টৰ পোষ্টটো ভাল জুনিয়ৰ ইনস্পেক্টৰটো ভাল মেট্ৰনটো ভাল এই পোষ্টকেইটা আপোনালোকে চাব পাৰে আৰু এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ হিচাপে যিসকলে নিজক ডেজিগনেশ্যন এটা দিব বিচাৰে তেওঁলোকে ডেফিনেটলি এইখিনি বস্তুৰ কাৰণে ট্ৰাই কৰিব পাৰে বেচেলৰ ডিগ্ৰী বাট বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰত আপোনালোকে চাব পাৰে যে ABDO যিখিনি BDOৰ জুনিয়ৰ পোষ্টটো হয় এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ সেইটো আপোনালোকে চাব পাৰে বাকী টাইপিষ্ট LDA কম্পিউটাৰ অপাৰেটৰ এইখিনি অভাৰঅল এটা মাৰ্জিন মাৰ্কত মই ৰাখিছোঁ আপোনালোকে দিব পাৰে যাৰ কম থাকে আৰু যাৰ মাৰ্কছ বেছি থাকে তেওঁলোকে এইটো পোষ্ট সেইখিনি পোষ্টত দিব পাৰে এছিষ্টেণ্ট BDO বা ছাব ইনস্পেক্টৰ কিবা কিবি ঠিক আছে তো বাকী প্ৰিপেৰেশ্যন কৰি থাকক চিলেবাছটো দিলে আপোনালোকক আমি যিমানখিনি পাৰোঁ আপোনালোকক মটিভেশ্যন কৰিবলৈ ট্ৰাই কৰোঁ মটিভেট কৰোঁ যিমানখিনি চেষ্টা কৰিছোঁ চেনেলটো সৰু হৈ আছে তথাপিও যিকেইজন জড়িত হৈ আছে চেনেলটোৰ লগত তেওঁলোকে গম পায় যে প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা আমি মটিভেশ্যনৰ বাবে ভিডিঅ' বনাওঁ বা মটিভেট কৰোঁ আপোনালোকক ভাল কিছুমান কথা যিখিনি মই জানো একচুৱেলি বৰ বিশেষো মই নাজানো তথাপিও যিখিনি জানো যিমানখিনি মোৰ সাম্যক জ্ঞান আছে সেই বস্তুখিনিৰ পৰা মই আপোনালোকক অকণমান দিব চেষ্টা কৰোঁ তো বাকী সকলোলৈ বেষ্ট উইচ আপোনালোকৰ এক্সামটো ভাল হওক বহুত আশা থাকে কিছুমানৰ হয়তো লাষ্ট এবাৰ তো গতিকে চাই লওক আৰু ভালদৰে পঢ়ক নিজৰ বেষ্ট দিয়ক তেতিয়ালৈ বাই বাই জয় হিন্দ